ये हमारा डिस्प्ले है MSC का नाम से ये रजिस्टर्ड সাংবাদিক বন্ধু বান্ধৱীসকল আপোনালোকৰ আগত মই দুই তিনিটা সৰু সৰুকৈ কেবিনেটত হোৱা সিদ্ধান্ত মই জনাব খুজিছোঁ আজি আমাৰ কেবিনেটে যিখন ষষ্ঠ অসম বিত্ত আয়োগ আমি গঠন কৰিছিলোঁ তাৰ কাৰ্যকাল 31 মাৰ্চ 2026 লৈ বঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰে ডিব্ৰুগড় শিৱসাগৰ এই দুইখন জিলাৰ কিছু ইনফ্ৰাষ্ট্ৰাকচাৰ ৰিলেটেড কাম কৰাৰ বাবে নেশ্যনেল হাউচিং বেংকৰ পৰা চৰকাৰে 55 কোটি টকা ঋণ হিচাপে ল'বলৈ সিদ্ধান্ত গ্ৰহণ কৰে আজি কেবিনেটত ডিব্ৰুগড় জিলাৰ আমোলাপট্টিৰ ওপৰত যিখন ফ্লাইঅভাৰ সেই ফ্লাইঅভাৰখন নিৰ্মাণৰ বাবে কেবিনেটে 157 কোটি টকা অনুমোদন কৰে যোৱা কেইটামান দিনৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি ৰাজ্য চৰকাৰে আমাৰ যিখন বায়োটেকনলজি পলিচি আছিল সেই পলিচিখনকো আজি কিছু সংশোধন কৰে আজি অসমত বিনিয়োগৰ সম্ভাৱনা বৃদ্ধি কৰিবৰ বাবে ৰাজ্য চৰকাৰে টেক্সটাইল এণ্ড এপাৰেল পলিচি অফ আসাম 2025 যিখন পলিচিৰ জৰিয়তে আমি কাপোৰৰ সৈতে জড়িত বা হাজ পোছাকৰ সৈতে জড়িত ইণ্ডাষ্ট্ৰী সমূহক যাতে অসমত যাতে এট্ৰেক্ট কৰিব পাৰো তাৰ বাবে কেবিনেটত টেক্সটাইল এণ্ড এপাৰেল পলিচিখন আজি আমি অনুমোদন কৰোঁ ইয়াৰ উপৰিও ৰাজ্য চৰকাৰে আজি আমাৰ অসমৰ চিকিৎসক বা চিকিৎসা মহাবিদ্যালয় সম্পৰ্কত কেইটামান উল্লেখযোগ্য সিদ্ধান্ত গ্ৰহণ কৰে সেইটো হ'ল যে যেতিয়া এজন ৰেজিষ্ট্ৰাৰ বা মেডিকেল কলেজৰ ফেকাল্টি হিচাপে এজন ব্যক্তিয়ে যোগদান কৰিব বা এজন ডক্টৰে যোগদান কৰিব ৰাজ্য চৰকাৰে দৰমহাৰ উপৰিও বেংকৰ জৰিয়তে তেওঁলোকক একোখন গাড়ীৰ ব্যৱস্থা কৰি দিব যাৰ মূলধনটো তেওঁলোকৰ দৰমহাৰ পৰা কটা হ'ব কিন্তু সুদখিনি সম্পূৰ্ণ ৰাজ্য চৰকাৰে বহন কৰিব তাৰ উপৰিও আজি আমাৰ অসমৰ মেডিকেল কলেজৰ অধ্যাপক অধ্যাপিকাসকলৰ কাৰণে এচিউড কেৰিয়াৰ প্ৰমোশন স্কিম এটাও কেবিনেটে এপ্ৰুভ কৰে তৃতীয়তে মেডিকেল কলেজৰ চিকিৎসকসকলক তেওঁলোকৰ শৈক্ষিক দিশটো আগবঢ়াই লৈ যাবলৈ বছৰত দুখন সেমিনাৰ নেশ্যনেল লেভেল সেমিনাৰত অংশ ল'বৰ বাবে ৰাজ্য চৰকাৰে তেওঁলোকক অনুমতি দিব আৰু এই সেমিনাৰ দুখনত অংশ ল'বৰ বাবে তেওঁলোকে ছুটিও পাব আৰু সেমিনাৰত অহা যোৱা আৰু হোটেলত থকা খৰচো ৰাজ্য চৰকাৰে তেওঁলোকক উভতাই দিব ঠিক সেই ধৰণে প্ৰত্যেক বছৰে প্ৰত্যেক দুবছৰৰ মূৰত এছিয়াৰ যিকোনো এখন দেশত তেওঁলোকে সেমিনাৰ এটেণ্ড কৰিবৰ বাবে যাব সুবিধা পাব তাৰো খা খৰচ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব আৰু প্ৰতি 3 বছৰৰ মূৰত আমেৰিকা বা ইউৰোপত তেওঁলোকে একোখন সেমিনাৰ যদি শৈক্ষিক সেমিনাৰ এটেণ্ড কৰিব যায় তাৰো সম্পূৰ্ণ খৰচ ৰাজ্য চৰকাৰে বহন কৰিব এইখিনি সুবিধা এইমছত আছিলে কিন্তু আমাৰ মেডিকেল কলেজসমূহত নাছিলে এই সুবিধাখিনি দিয়াৰ পিছত আমাৰ ৰাজ্যৰ মেডিকেল কলেজসকলৰ অধ্যাপক অধ্যাপিকাসকলৰ চাকৰিৰ সৈতে জড়িত সা সুবিধাসমূহ আমাৰ এইমছৰ সমপৰ্যায়লৈকে গুচি যাব গতিকে আজি এইমছত ভাৰতত বহুত এইমছ হৈ আছে আমাৰ প্ৰফেসৰ সমূহে ৰিজাইন দি নতুন নতুন এইমছলৈকে গুচি যায় যাতে হিউম্যান ৰিসোৰ্সটো অসমৰ পৰা ওলাই যাব নোৱাৰে তাৰ কাৰণে আজি আমি এই ব্যৱস্থাখিনি গ্ৰহণ কৰিছো
ইয়াৰ ফলত এটাই সুবিধা হ'ব যে সেমিনাৰ বিলাক তেওঁলোকে নেশ্যনেল ইন্টাৰনেশ্যনেল সেমিনাৰতো যাব পাৰিব ছুটিও পাব মেডিসিন কোম্পানীৰ পৰা টকা ল'ব নালাগে ৰাজ্য চৰকাৰে টকা দিব তাৰ কাৰণে এথিক্যাল ষ্টেণ্ডাৰ্ড বিলাক মেইনটেইন হ'ব আৰু ৰেজিষ্টাৰ ল'ৰা এজনে যোগদান কৰাৰ লগে লগে 15 লাখ টকা গাড়ী এখন কিনাৰ কাৰণে লগে লগে সৰকাৰ বা বেংকৰ পৰা লোন পাই যাব লোনটো ঘূৰাই দিব সুদখিনি চৰকাৰে দিব ইয়াৰ ফলত আমাৰ মেডিকেল কলেজ বিলাকত নাৰ্সিং হোমৰ তুলনাত আমি মেডিকেল কলেজত চিকিৎসকসকলক আকৰ্ষিত কৰিব পাৰিম এইখিনি আজি কেবিনেটৰ ক্ৰাইটেৰিয়া একো নাই মেডিকেল কলেজৰ প্ৰফেসৰ হলে হল ৰেজিষ্টাৰ টু প্ৰফেসৰ ৰেজিষ্টাৰ এসিস্ট্যান্ট প্ৰফেসৰ এসোসিয়েট প্ৰফেসৰ সকলোৱে সুবিধাটো পাব এইখিনি ফলত আমি ট্যালেন্টটো ৰিটেইন কৰিব পাৰিম ইয়াৰ পিছত কেইটামান মই অহাকালি যি অনুষ্ঠান জুমুৰ আছে জুমুৰৰ ওপৰত আপোনালোকক মই কেইখাৰমান কথা ক'ব খুজিছো যে জুমুৰৰ অনুষ্ঠান আমাৰ সন্ধিয়া 5:30 বজাত আৰম্ভ হ'ব যিসকল দৰ্শক বা যিসকলে পাছ লৈছে ৰেজিষ্ট্ৰেচন কৰিছে তেওঁলোকে 3:30 বজাত আমাৰ সৰু সজাই প্ৰৱেশ কৰিব লাগিব কাৰণ প্ৰধানমন্ত্ৰী অহাৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তাৰক্ষীৰ চেকিং আদিত কিছু সময় লাগিব তৃতীয়তে প্ৰধানমন্ত্ৰী ডাঙৰীয়া ইয়াত জুমুৰত আহি উপস্থিত হোৱাৰ লগে লগে প্ৰথম প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সৰু সজাই ষ্টেডিয়ামৰ চাৰিওফালে ঘূৰি এখন আমি বিশেষ গাড়ী বনাইছো গুটেই আমাৰ লৰা ছোৱালীখিনিক মাথাৰ দিব আৰু ষ্টেডিয়ামত থকা দৰ্শকসকলকো অভিবাদন জনাব তাৰ পিছত মোৰ এটা সৰু 5 মিনিটৰ স্পিচ আছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ স্পিচ হ'ব তাৰ পিছত ঝুমুৰ নৃত্য পৰিবেশন হ'ব আৰু ঝুমুৰ নৃত্য পৰিবেশন কৰাৰ পিছত আমি এটা লেজাৰ শো কৰিছো যেটো লেজাৰ শোত অসমৰ এটা স্পেসিফিক কালচাৰেল থিম এটাক আমি প্ৰজেক্ট কৰিম এইখিনিত আমাৰ গুটে কাৰ্যসূচীটো সামৰণি মাৰিব এই কাৰ্যসূচীটো চাবলৈ আমাৰ প্ৰথম গেষ্ট হিচাপে আপোনালোকে জানে যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰ আহিব আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া থাকিব পবিত্ৰ মাৰ্ঘেৰিটা থাকিব এখেতসকলৰ উপৰিও হেড অফ মিশন 61 গৰাকী হেড অফ মিশন আহিব বিভিন্ন ৰাষ্ট্ৰৰ আৰু তেওঁলোকৰ পৰিয়াল প্ৰায় 22 গৰাকী পৰিয়ালৰ সৈতে আহিব বাকি সকল অকলে আহিব যিসকল হেড অফ মিশন আহিব ডক্টৰ জয়শংকৰ ডাঙৰীয়াৰ নেতৃত্বত তেওঁলোক আজি গধূলি জোৰহাট পাব আৰু আজি জোৰহাটৰ পৰা তেওঁলোকে ৰয়েল ডি কাছা আৰু বৰগছত তেওঁলোক থাকিব আজি ৰাতি অহাকালি ৰাতিপুৱা তেওঁলোকে জীপ সাফাৰী এলিফেন্ট সাফাৰী এখিনি কৰি তাৰ পৰাই তেওঁলোক গুৱাহাটীলৈকে ঘূৰি আহিব এই গুটেই টৰটোৰ উদ্দেশ্যটো হল যাতে অসমৰ ওপৰত থকা ট্ৰেভেল এডভাইজাৰী ৰেষ্ট্ৰিকশন বিলাক আমি উইথড্ৰ কৰিব পাৰো ইট ইজ নট এ ফান ট্ৰিপ ইয়াৰ উছৰ ইয়াত তাৰ গুটেই উদ্দেশ্যটো হল যে অসমৰ শান্তিৰ পৰিবেশটো যাতে সকলোৱে চাব পাৰে ফৰেন টুৰিষ্ট ডমেষ্টিক টুৰিষ্ট তেওঁলোকে দেখা পাব পাৰে আৰু কাজিৰঙা আদি সুৱাৰ ক্ষেত্ৰত যিখিনি ৰেষ্ট্ৰিকশন ইম্পোজ কৰি থোৱা আছে সেইখিনি যাতে উইথড্ৰ হ'ব পাৰে আপোনালোকক ইতিমধ্যে কৈছে যে অষ্ট্ৰেলিয়া ইতিমধ্যে এই ৰেষ্ট্ৰিকশন বিলাক উইথড্ৰ কৰিছে সো দিস ইজ এ হিউজ ইনিশিয়েটিভ গভৰ্নমেন্ট অফ ইন্ডিয়া হেজ টেকেন আৰু যদি খুব ভালে ভালে হৈ যায় মই ভাবো যে অসমত টুৰিজৰ সংখ্যা ইট উইল ইনক্ৰিজ ড্ৰাস্টিকেলি ইয়াৰ পিছত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই জুমুৰ শেষ কৰাৰ পিছত তেওঁ পুনে ৰাতিয়ে তেওঁ এক্সিবিশন চাবৰ কাৰণে আহিব তেখেতে কোৱামতে দিনত এক্সিবিশন চালে ইট উইল বি এটো টু মাচ অফিচিয়েল হৈ যায় ইন্টাৰেক্ট কৰিব নোৱাৰে সেই কাৰণে তেওঁ আধা ঘণ্টা 45 মিনিট সময় তেওঁ 7:30 জুমুৰ শেষ কৰি পুনে এডভান্টেজ অসমত আহি পাব যদিও এডভান্টেজ অসম নামত 25-26 কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কাৰণে এটা 24-25-26 হৈ গল
তাৰমানে তেখেতে 24 তাৰিখে ৰাতিয়েই এক্সিবিশনৰ তেওঁ ফিটা কাটিব আৰু এক্সিবিশনখন তেখেতে নিজে প্ৰত্যক্ষ কৰিব আৰু তেখেতে কৈছে যে মই এক্সিবিশনত অহা মানুহখিনিৰ লগত কথা বতৰাও পাতিম মই ভাবো যে ইট উইল বি এ শো মানে তেখেত তাতে 45 মিনিটস টু 1 ঘণ্টা থাকিব নেক্সট দিনাখন আমাৰ 10 বজাত আমি সকলোকে মাতিছো প্লেনাৰী বাই ইনোগ্ৰেশন সেশন বুলি কয় দ্যাট ইজ বাই ইনভাইটেশন যি সকলে সামিটত ৰেজিষ্টাৰ কৰিছে সকলো ইনোগ্ৰেশনত যাব নোৱাৰিব কাৰণ ইনোগ্ৰেশনৰ কেপাসিটি হল 2200 গতিকে সামিটত হুমালেও ইনোগ্ৰেশনত হুমুৱাৰ কাৰণে এটা স্পেশাল ইনভিটেশন কাৰ্ড এখন লাগিব আৰু সেইখন আমি বিতৰণ কৰিছো সো মানুহে এটা ভুল কৰিব নালাগে যে সামিটত অহা মানে ইনোগ্ৰেশনত অহা নহয় ইনোগ্ৰেশনৰ কাৰণে এখন ইনভিটেশন কাৰ্ড আছে বেজ আছে সেইখিনি মানুহ সামিট প্লেনাৰীত হুমাব বাকি মানুহ আমাৰ এক্সিবিশন আদি তেওঁলোকে চাব পাৰিব প্লেনাৰী শেষ হৈ যোৱাৰ পিছতে মন্ত্ৰীসকলৰ সেশন আৰু থিমেটিক সেশন আৰম্ভ হ'ব 26 ফেব্ৰুৱাৰী শিৱৰাত্ৰিৰ পৰিপ্ৰেক্ষিতত কুম্ভমেলালৈকে বহুত মানুহ যাব সেই কাৰণে ৰেল মন্ত্ৰী ডাঙৰীয়া যিখন প্ৰগ্ৰাম 26ত আছিল তেওঁ দিল্লীত থাকি গুটেই মনিটৰিং কৰিব লাগিব সো এখন 25 তাৰিখে হ'ব সো তেওঁৰ যেটা সেমিকন্ডাক্টৰৰ ওপৰত যেটো ডিসকাশন আছিল now it will be held in 25th itself instead of 26th সেইখিনি অকনমান কাৰেকশন আছে এতিয়া প্লেনাৰীৰ কাৰণে আমি যি সকলক ফাইনালি আমি কনফাৰ্মেশন পাইছো মই অসমৰ আৰু দেশৰ মই নামখিনি জাস্ট গাই যাব খুজিছো প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমাৰ অসমৰ ৰাজ্যপাল মহোদয় ডক্টৰ জয়শংকৰ ডাঙৰীয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া জ্যোতিৰাদিত্য সিন্ধিয়া ডাঙৰীয়া দুজন মুখ্যমন্ত্ৰী আহিব কনৰাড চাংমা আৰু মানিক সাহা পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া বিমল বৰা ডাঙৰীয়া ইয়াৰ পিছত ভূটানৰ এগ্ৰিকালচাৰ মন্ত্ৰী ডাঙৰীয়া আহিব তাৰ পিছত আমাৰ সেই একেটা গুটেই যেটো ব্যৱস্থা সেই গুটেই ব্যৱস্থাটোত আমাৰ উদ্যোগপতি সকল তাত একেলগে বহিব উদ্যোগপতি বুলি কওঁতে আমি কেইটামান নাম আপোনালোকৰ আগত লব খুজিছো যে নটৰাজন চন্দ্ৰশেখৰ চেয়াৰম্যান টাটা সন্স মুকেশ ধীৰুভাই আম্বানী ৰিলায়েন্স গৌতম আদানী গ্ৰুপ অনিল আগৰৱালা বেদান্ত ৰিসোৰ্স লিমিটেড সজ্জন জিন্দাল চেয়াৰম্যান JSW প্ৰশান্ত ৰুয়া CEO SR অনিল সালামেশেট্টি MD CEO গ্ৰীনকো অভিজিৎ বৰুৱা আমাৰ প্ৰিমিয়াৰ ক্ৰায়োজেনিক্স অনুপম ডেকা SRD গ্ৰুপ সাবিত্ৰী জিন্দাল সংগীতা জিন্দাল BK গোয়েঙ্কা চেয়াৰম্যান ওয়ালস্পন এই ধৰণে ৰোহিত জাৱা CEO হিন্দুস্তান লিভাৰ ৰন্ধীৰ ঠাকুৰ CEO টাটা ইঞ্জিনিয়াৰিং এই ধৰণে আমাৰ কাইজাত ভাৰুসা HDFC এই ধৰণে আমাৰ প্লাস আমাৰ অইলৰ CMD এই গুটেই মানুহখিনি আমাৰ এই বিগিনিং অনুষ্ঠানটোত থাকিব তাৰ উপৰিও এই গুটেই অনুষ্ঠানটোত আমাৰ 7খন ৰাষ্ট্ৰৰ বিশেষ প্ৰতিনিধি দল আহিছে অস্ট্ৰেলিয়ান হাই কমিশনাৰ ইজ লিডিং এ অস্ট্রেলিয়ান ইনভেস্টর টিমস তো তেখেত সকল এমিয়াৰ গ্ৰুপটোৰ বাহিৰত এমিয়াৰ লগত যি সকল আহিছে তাৰ পৰা বাহিৰত বিজনেস ডেলিগেশন আহিব এটা বিজনেস ডেলিগেশন আহিব অস্ট্ৰেলিয়াৰ পৰা এটা বিজনেস ডেলিগেশন আহিব সাউথ কোৰিয়াৰ পৰা এটা বিজনেস ডেলিগেশন আহিব সিঙ্গাপুৰৰ পৰা এটা বিজনেস ডেলিগেশন আহিব মালয়েছিয়াৰ পৰা এটা বিজনেস ডেলিগেশন আহিব টাইৱানৰ পৰা এটা বিজনেস ডেলিগেশন আহিব ইণ্ডোনেছিয়াৰ পৰা আৰু এটা বিজনেস ডেলিগেশন আহিব থাইল্যান্ডৰ পৰা আৰু ভুটানৰ এন্টায়াৰ টিমটো আহিব দে হেভ এ ভেৰি হাই লেভেল delegation so gotike
জাপানৰ পৰা ইনভেষ্টৰ্ছ আহিব সো ইট উইল বি এ দেশীয় আৰু আন্তৰ্জাতিক সকলো ধৰণৰ আমাৰ ইয়াতে বিনিয়োগকাৰীসকল আহিব আজি আমাৰ বাবে এটা খুব বিগিনিং ইজ ভেৰি ব্ৰাইট আজি আমাৰ কেবিনেটত আমি 1,22,000 কোটি টকাৰ বিনিয়োগ আমি আজি অনুমোদন কৰিছো যিমানখিনি এমওইউ ইয়াত আমাৰ আহিছিলে কেবিনেটত আমি তন্নতন্নকৈ পৰ্যবেক্ষণ কৰাৰ পিছত 1,22,000 কোটি টকাৰ এমওইউ আজি আমি কেবিনেটত এপ্ৰুভ কৰিছো number will go but 1,22,000 crores of MOU is already আজি approve হৈ গল কেবিনেটত গতিকে এইখিনি নেচাৰ হবই আৰু কি আগবাঢ়ি যায় হেতু আমি সামিটত গম পাম গতিকে আজ আমাৰ এটা সিদ্ধান্ত আছিল যে আমি কেবিনেটত নকৰাকৈ ডাইৰেক্টলি সহি নকৰো আৰু আমি খুব ক্লোজলি স্ক্ৰুটিনাইজ কৰিম গতিকে both government non government মিলি আমাৰ 1,22,000 কোটি টকাৰ এমওইউ আজি আমাৰ কেবিনেটে এপ্ৰুভ কৰে গতিকে বাকি ডিটেইলছ খিনি আপোনালোকে সেই সময়ত পাই যাব so we are starting the summit with 1,22,000 MOU already in hands বাঢ়ি যাব অলপ সলপ আৰু ইনক্ৰিজ হ'ব সেইখিনি এটা আজি 240 হ'ব হা ভ্যাৰাইটি অফ সেক্টৰ তাত আমি দুটা সিদ্ধান্ত লৈছো যে গাহৰিৰ ওপৰত আমি কোনো এমওইউ নকৰো তাক বাদ দি আমি সকলো সেক্টৰ খুলি দিছিলো গতিকে হ্যান্ডলুম টেক্সটাইলৰ পৰা পাৱাৰৰ পৰা ইন্ডাষ্ট্ৰিৰ পৰা মাইন্স এণ্ড মিনাৰেললৈকে 1,22,000 কোটি টকাৰ আজি আমাৰ এমওইউ আমি ইয়াত কেবিনেটত অলপ সময় আগত এপ্ৰুভ কৰিছো আমি 3 ঘণ্টা পুংখানুপুংখভাৱে আমি চাই এটা কৈ আমি এপ্ৰুভ কৰিছো ইয়াৰ পিছত এনাউন্সমেন্টটো বেলেগ হ'ব কিছুমানে ভাষণত এনাউন্স কৰিব কিন্তু তেওঁলোকে হয়তো এমওইউ কৰি ইমান ভাল নাপাব ধৰক ৰিলায়েন্সে যি কৰিব দে উইল ডু এনাউন্সমেন্ট আদানি যি কৰিব দে উইল ডু এনাউন্সমেন্ট সো ইয়াত তিনিটা সেক্টৰ থাকিব এটা হল এনাউন্সমেন্ট for investment number 1 eta hol announcement for infrastructure number 2 number 3 hobo MOU financial jotniki toka biniyogor MOU hobo aru kisuman MOU thakibo non financial jeneke Singapore nurse loi jabo Japanot jubo shaktik loi jabo skilling kori hebilak hoy non financial so CISR লগত এটা আমাৰ নতুন এমওইউ হ'ব যে PWD ৰাস্তাত যিমান গাড হ'ব সেই গাডবোৰ মাৰিবৰ কাৰণে they will give us a technology যিটো টেকনলজিত লোহাৰ গুৰি বিলাক থাকিব হেতু দি যেতিয়া গাড বিলাক আমি মাৰি দিম বানপানীৰ সময়টো এটো সেকেন্ড টাইম গাড নহব সো কেইখনমান এনেকে টেকনলজিক্যাল এমওইউ হ'ব যত নেকি টকাৰ কথা নাহে এটা হল announcement by the private investors tatu eta amount ahibo announcement by different ministers on infrastructure jito government hobo montri khokole ki oha 2 bosorot koribo there will be announcement by private and announcement by government A B C hobo MOU jikhini 1,22,000 কোটি টকা আমি কলু আৰু বাহিব পাৰে হেখিনি হল MOU next hobo MOU hobo but non financial gotike there will be 4 sector agote iman meticulously ami nokoru jete apunalukok ami kagos dim MOU financial MOU non financial MOU hol university to university education collaboration these are non financial tar pisot MOU department wise them health or iman education or iman department wise number 4 hol
announcement by big industrial houses, either valedictory, plenary or ministerial session, there will be announcement. Fourth, announcement by government. Even tad hoyto pradhan montriyo jidi kiba announce kore, there will be part. So like that, announcement by government. So apunaluke mane bhovishyotor reference or karone buji pabo je government iman, non government iman, PSU iman, financial MOU iman, non-financial MOU 1. But non-financial MOUs are also very, very interesting MOU, ji niki amak adharvut hohai koribo for future. Ekhini ami MOU khini সাংবাদিক সকলৰ সন্মুখতে সহি হ'ব, মন্ত্ৰী সকল থাকিব, এনাউন্সমেন্ট খিনি আমি গমে পাম। সাইমালটেনিয়াসলি আমাৰ আৰু এটা কাম চলিব, সেইটো হল অসমৰ সকলো জিলাত আপ টু 50 কোৰ্ছলৈকে যি সকলে ইনভেষ্ট কৰিব, তেওঁলোকক আমি খানাপাৰাত সহিৰ কাৰণে মাতা নাই। ধৰক মই এখন হোটেল কৰিব খুজিছো, বাট কষ্ট ইজ নট 100+, কষ্ট ইজ 20 কোটি, বাট দ্যাট ইজ অলসো ইনভেষ্টমেন্ট। তেওঁলোকে আমাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়সমূহত সহি কৰিব। তাৰমানে এডভান্টেজ আসাম ইয়াতো হৈ থাকিব, এডভান্টেজ অসম জিলা উপায়ুক্তৰ কাৰ্যালয়বিলাকতো হৈ থাকিব। আৰু তেনেকুৱা MOU হ'ব 2590 খন। কিন্তু এইবিলাক সৰু সৰু MOU, 50 লাখ, 5 কোটি, 2 কোটি, 5 লাখলৈকে, 5 lakhs to 50 crores এইটো আমাৰ জিলাত হ'ব। আৰু তেনেকুৱা MOU এতিয়ালৈকে কনফাৰ্ম হৈছে 15,911 কোটি টকা। এইটো 1,22,000 বাহিৰত, এইখিনি আমাৰ থলুৱা। 50 crores is the upper limit. 51 কোটি হলে গুৱাহাটীত গুচি আহিব। যদি আপ টু 50 crores হয় আৰু তেওঁলোক সেই ডিস্ট্ৰিক্টৰে বাসিন্দা হয়, ইমান দূৰ ইয়াত অহাৰ কষ্ট কৰা দৰকাৰ নাই। গতিকে ডিসি সকলে কৰিব, কিন্তু ষ্টেটমেন্টত আপোনালোকে কনসলিডেটেড ষ্টেটমেন্টত সেইটো উল্লেখ থাকিব। ধৰক মই এটা সৰু এক্সাম্পল দিলো, কোনোবাই কাছাৰত এখন হোটেল কৰিব, 30 কোটি টকা খৰচ কৰিব, তেওঁ কাছাৰৰ ডিসিৰ অফিচত MOU কৰিব, কপিটো ইয়াত পঠাই দিব যাতে আমাৰ ষ্টেটমেন্টত আমি ইনক্লুড কৰিব পাৰো। কিন্তু বিলো 50 crores MOU খিনি আমি জিলাত কৰিব খুজিছো। কিন্তু কোনোবাই যদি ৰাজ্যৰ বাহিৰৰ পৰা আহি ইয়াতে 15 কোটি 20 কোটিও খৰচ কৰিব খোজে বলে নহয়, ইয়াতে সহিটো হলে ভাল পাম, উইল ওয়েলকাম দেম। কামৰূপ মেট্ৰৰ MOU খিনি আমাৰ এডভান্টেজ অসমতে হ'ব পাৰে, তেনেকুৱা কোনো কথা নাই। গতিকে সবখিনি আমি স্মল এণ্ড মিডিয়াম সেক্টৰকো এডভান্টেজ অসমত আমি যোগদান কৰাৰ সুবিধা দিছো। সেইকাৰণে আজি আমাৰ MOU এপ্ৰুভল 1,22,000 কোটি টকা, ইন এডিশ্যন 15,911 crores যেটো ডিস্ট্ৰিক্টত হ'ব। আৰু অলপ যোগ হৈ আৰু অলপ আহিব, যিসকলে ইনভেষ্টমেন্ট কৰিব খোজে তেওঁলোকক মই আহ্বান জনাম যে জিলাটো সহি কৰিব পাৰিব, ইয়াতো সহি কৰিব পাৰিব। তো ওভাৰঅল বিগিনিং লুকস টু বি ভেৰি ব্ৰাইট এণ্ড সানি, খুব ভাল। আৰু খুব এটা ভাল এটা হৈছে যে আমাৰ যিমান গেষ্ট আহিব 350 জন গেষ্টে কৈছে যে আমি জুমুৰু চাম। গতিকে এবাৰ এম্বেছাডৰে হওক বা বাহিৰৰ পৰা যিসকল ইনভেষ্টৰ আহিব, যিসকল 24ত আহিব তেওঁলোকে জুমুৰ চাম বুলিও কৈছে। সেইটো এটা ফাইনেলি মই সামৰণি মাৰিছো, আমাৰ জুমুৰটো 8খন বাগিচাতে আমি দেখুৱাম। টিভি বা আমাৰ LED প্ৰজেক্টৰ এইবিলাকে সৈতে আমাৰ জুমুৰটো ইয়াতো হৈ থাকিব আৰু তাতো হৈ থাকিব। মই অলপ তাৰ জায়গাত কৈছো যে যিবিলাক ছোৱালী আহিব পৰা নাই তেওঁলোকে বাগিচাতে তেওঁলোকে জুমুৰ নাচিব পাৰিব। অলপ বেলুন তেলুনো বাগিচাবিলাকত লগাব দিছো, তেওঁলোকে ভাল কৰি চাব পাৰিব। ফাইনেলি এটা কথাৰে সামৰণি মাৰিছো, অসমত কিছুমান মানুহে কৈ আছে যে জুমুৰটো ঝাৰখণ্ডৰ হয়। এইটো কথা ধৰি ল'ব যে জুমুৰত চাহ বাগিচাৰ মানুহৰ বেদনাটো প্ৰতিফলিত হয় যে আমি ঝাৰখণ্ডৰ পৰা আহিলো, ছত্তীশগড়ৰ পৰা আহিলো, আমি নাম নাজানো, গাঁও নাজানো, আৰু ইয়াতে আহি আমি অসমীয়াৰ লগত মিলি গলো। গতিকে ইট ইজ এ
100% authentic Assamese culture. Jumur Bharatar baki kunu jagat goa nohoy. 2 মই দেখিছো social media intellectual ধৰণৰ মানুহ এটো কৈ আছে, but this is the wrong dimension. Jumuৰৰ গানটো শুনিলে আপোনালোকে বুজি পাব যে আমাক বিভিন্ন জায়গাৰ পৰা ব্ৰিটিছে লৈ আহিলে, আমি গাঁও না জানো, আমাৰ বাবা নাই, আমি মা কেৰি থৈ আহিলো, আৰু ইয়াতে আহি অসমখনকে আমি আমাৰ নিজৰ দেশ বুলি ললো. So this is the Jumur all about. গতিকে এই কথাখিনিও আমি মনত ৰাখিব লাগিব যে জুমুৰৰ লগত ভাৰতৰ বাহিৰৰ ৰাজ্যৰ কোনো ডান্স ফৰ্ম নিমিলে. This is a authentic to Assam. এইখিনি কথা মই জাস্ট কৈ থলো যাতে আপুনি আৰু আজি যিসকল অহাকালি বিনা কাৰ্ডত জুমুৰ চাব নোৱাৰিব, গতিকে আজি 6টা বজাত আমি গুৱাহাটীৰ ৰাইজৰ কাৰণে জুমুৰ চাব পৰাকৈ মুকলি কৰি দিছো. আৰু আজি ফুল ড্ৰেছ ৰিহাৰ্সেল হ'ব, মানে আজি চোৱাটোকে অহাকালি হ'ব. গতিকে আজি কোনোবা যদি আহিব খোজে 6টা বজাত আহিব পাৰে, আমি সকলো যাম. So all are invited. Actually ঝুময় বুলি কয় না, আমাৰ বিশেষজ্ঞসকলে কৈছে যে ঝুমুৰ বুলি ক'ব নালাগে, ঝুময় বুলি ক'ব লাগে. তো হেতু কাৰণে এটা তেওঁলোকে যি ধৰণে দিছে আমি তেনেকে লৈছো. এক্সপাৰ্ট সকলে কৈছে যে ঝুমুৰ নহয় ঝুময় তেওঁলোকৰ ভাষাৰ লগত. এমএলএ সকলোকে মাতিছো, আমি এমএলএ সকলোকে মাতিছো, আৰু পাছটো সবেই ল'ব পাৰে. আজি তো 5000 পাছ আমি গুৱাহাটীত দিছোৱেই, আৰু গাঁৱৰ পৰাও বা বাগানৰ পৰাও যিসকল চাব আহিব 100% আৰু বিজেপি নহয়. ইমান বেছি অৰ্থনৈতিক সম্ভাৱনা কঢ়িয়াই অনা হয়তো অসমত খুব কম ঘটনাই হৈছে. ৰিচাৰ্চ কৰা হৈছে নেকি যে কিমান মানে এমপ্লয়মেণ্ট জেনেৰেট হ'ব? এতিয়া তাৰো ৰিচাৰ্চ নালাগে, আমি প্ৰত্যেকটো প্ৰপ'জেলৰ এগেইনষ্টত যেতিয়া আপোনালোকক ব্ৰিফিং কৰিম, ইনভেষ্টমেণ্ট প্লাছ এমপ্লয়মেণ্ট এই দুটা আমাৰ ৰিলিজতে থাকিব. ক্ৰাইটেৰিয়া দুটা, 500 কোটি টকা খৰচ কৰিলে কিন্তু তলত লিখা থাকিব ইনভেষ্টমেণ্ট এমপ্লয়মেণ্ট 20 গৰাকী. কিছুমানত দেখিব টকাটো কম এমপ্লয়মেণ্ট বহুত, যেনেকৈ বিপিঅ এটাত ইনভেষ্টমেণ্ট হ'ব 20 কোটি কিন্তু এমপ্লয়মেণ্ট হ'ব 500. সেইকাৰণে সেই বস্তুটো যেতিয়া আপোনালোকক আমি ষ্টেটমেণ্ট বনাই দিম, নেম অফ দ্য ইনভেষ্টৰ, প্লেচ অফ দ্য ইনভেষ্টমেণ্ট, ক'ত তেওঁলোকে ইনভেষ্ট কৰিব, বিনিয়োগ 500 কোটি কৰিব, এমপ্লয়মেণ্ট কিমান হ'ব, ডাইৰেক্ট এণ্ড ইনডাইৰেক্ট দুইটা লিখা থাকিব. দেখিছো যে আপুনি য'ত য'ত গৈছিলে, আপুনি টুইট কৰিছিলে, এতিয়া নাম লওঁতে গোটেই কেইজন মানুহে আহিছে, মানে আহিবই না, মাতিলে মানে কি, ইমানখিনি ৰাজনীতি কৰি কৰি ইমানখিনি হৈছেতো, গতিকে নহাৰ কোনো কথা নাই, সকলোৱে আহিব আৰু এটা উৎসাহ লৈ আহিব. ইমান আজি 20 বছৰ ৰাজনীতি কৰি কিবা এটাতো সঞ্চয় কৰিছো না, গুডউইল বোলা. So in the last press conference, you said that the state is eyeing an investment of ₹1 lakh crore. We thought that it will be limited to 1 lakh crore, but already we have confirmed MOU which cabinet has approved, and cabinet has also rejected around 35,000 crores. Whatever we thought it's a casual kind of proposal, we have rejected. So we approved 1,22,000, rejected 45,000 crores. We have rejected because whatever flimsy kind of proposals, we are not taking them up for MOU. We will discuss with them later because we don't want to create unnecessary euphoria among people. We want to be very, very rational and very, very reasonable. জি হৈ গ'ল আৰু হা প্ৰদৰ্শনী প্ৰধানমন্ত্ৰীয়ে চোৱাৰ সময়ত আৰু বেলেগে নাচায় আৰু সেইখিনি নেক্সট দিনৰ পৰা থাকিব. মই আগতে কৈছো যে প্ৰদৰ্শনী যিসকলে ৰাইজৰ কাৰণে আমি 27, 28, 29 আমি খোল 1 তাৰিখ, এইবাৰতো 29 নাই 1 তাৰিখ. চ' সৰ্বসাধাৰণ ৰাইজে প্ৰদৰ্শনী চাব 27, 28, 1. যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰিলে তেওঁলোকে 26, 27 চাব. গতিকে এনেই আমি পাছো নাই, ৰেজিষ্টাৰো কৰা নাই, তাতে সোমাবৰ কাৰণে নহ'ব, কাৰণ তাতে ফেচিলিটিজবিলাক এটা লিমিটেড নাম্বাৰৰ কাৰণে কৰা হৈছে. কিন্তু ষ্টুডেণ্ট ৰাইজ সকলোৱে যাতে পিছত চাব পাৰে, 27, 28, 1 তাৰিখ 3 দিন আমি খোলা ৰাখিম এক্সিবিশ্যন. কওক
না না তদন্ত কিয় লাগে ইয়াতে এতিয়া ইমান ধুনীয়াকৈ কথাখিনিতো তদন্তটো কৰিয়ে দিলে দেখোন ৰাইজে তেওঁ তদন্ত মানে কি বিচাৰিছে তেওঁক এতিয়া মই মাতি আনি পুলিচ থানাত ভৰাও কি তদন্ত বিচাৰি আছে তদন্তটো হৈয়ে গ'ল ৰাইজে কৈছে যে তেখেতে সেকেন্ড ডিভিজন পাইছিল এতিয়া এটা তদন্ত কেতিয়া হ'ব যেতিয়া কোনোবাই ক'ব সেকেন্ড ডিভিজন মই পোৱা নাই চৰকাৰে ভুলকৈ কৈছে তেতিয়া এটোতো দিজাৰ সূৰ্য পূবৰ পৰা ওলাই ইয়াৰ ওপৰত তদন্ত হয় নেকি এটা অখিল গগৈ ডাঙৰীয়াই কি তৰ্ক বিতৰ্ক কৰি আছে মই নাজানো ঢেকিয়াজুলি কলেজৰ অধ্যাপিকা এগৰাকীয়ে অলৰেডি বাতৰি কাকতত টিভিত কৈ দিলে ফেচবুকত দি দিলে যে এওঁতকৈ মোৰ নম্বৰ বেছি আছিল তাৰ পিছত তেওঁ ক'লে মোৰ পত্নী ৰিচাৰ্চ কি পিএইচডি ডিব্ৰুগড় ইউনিভাৰ্চিটি কলেজত এতিয়া আমাৰ কোনো পিএইচডি ব্যৱস্থাই নাছিল গ'ল এটা ইয়াৰ ওপৰত কি ইনকুৱাৰী লাগে মই বুজি পোৱা নাই চাকৰিটো ললে এটা ইনকুৱাৰী কি কৰিম ইনকুৱাৰী তাবুৰাম তাইত ডাঙৰীয়া আছিল সেই সময়ত এটা মই মৃত মানুহজনক লৈ এটা কি ইনকুৱাৰী কৰিম তেখেতক আনি মই সুধিব লাগিব নেকি যে আপোনাক কোনে সেই সময়ত ৰিকুৱেষ্ট কৰিছিল গতিকে ইয়াত ইনকুৱাৰী কি লা পলাবটো মই ভাবো যে পলুৱাৰ প্ৰশ্নটো ক'ত যদি কথা হ'লহেঁতেন যে নহয় মুখ্যমন্ত্ৰীয়ে ভুলকৈ কৈছে সেই সময়ত তেওঁতকৈ চোকা ছোৱালী কোনো নাছিল এতিয়াতো কি নাম জানো তেখেতৰ মহিলাগৰাকী তেওঁতো জলজলতকৈ কি ডালিমা কাকতি গতিকে এটা সাংবাদিকৰ দায়িত্ব যে তদন্ত কৰিলে মই কি কৰিম আৰু পুলিচেদি ডালিমা কাকতিৰ মাৰ্কশিট খেনি আনিম পুলিচেদি অখিল গগৈ ডাঙৰীয়াৰ ঘৰৰ মাৰ্কশিট খেনি আনিম আমি এটা কোৰ্টত ৰিপৰ্ট দি দিম যে দুইখনৰ ভিতৰত কোৱালিফিকেশনটো আপোনালোকে চাওক হিমানখিনি কৰাৰ প্ৰয়োজন আছিল নেকি নাই তেওঁলোকে নাজানে সেইটো সময়ত চাকৰি পোৱাৰ পিছত মই বিবৰুৱা কলেজৰ গোটেই ঘটনাটো তদন্ত কৰি মই অসন্তুষ্ট হৈ সেই সময়তে বিবৰুৱা কলেজৰ মেনেজিং কমিটিখন মই পৰিৱৰ্তন কৰি দিছিলোঁ যিহেতু মোৰ ওপৰত কমপ্লেইন আহিছিল যে চোকা ছোৱালী এজনী থাকোতে এখেতে চাকৰিটো কিয় পালে তাৰ পিছতে মই গভৰ্নিং বডিয়ে মাৰ্কছ দিয়া বস্তুটো মই উইথড্ৰ কৰি দিছিলোঁ এইবোৰ পাৰসেপশন মই ইমান ইংৰাজী নাজানো ভাই মোৰ কথাটো সিম্পল কথা দুখন সাৰ্টিফিকেট আছিল এগৰাকী চোকা ছোৱালীয়ে চাকৰি নাপায় তাতকৈ তলৰ ছোৱালী এগৰাকীয়ে চাকৰি পালে মই বিবৰুৱা কলেজক সুধিলো বোলে চাকৰিটো দিয়েই দিলো স্যাৰ তেতিয়াই মই অৰেল নম্বৰটো নোহোৱা কৰি দিলো এইটো নহয় যে মই তেতিয়াও বহি আছিলো তাৰ পিছতে মই প্ৰথমবাৰ অসমৰ কলেজ বিলাকত অৰেল নম্বৰটো বন্ধ কৰি দিলো কাৰণ এইখন মাৰ্কশিট অৰেল নম্বৰৰ ওপৰত তেওঁ চাকৰি লৈছিল ইমানেই কথা আৰু এটা কি ইনকুৱাৰী লাগে মই বুজি পোৱা নাই এইটোতো ইনকুৱাৰী গভৰ্ণমেণ্ট অফিচে টকা খালে ইনকুৱাৰী হয় এইটোতো ভাই এটা নৈতিকতাৰ প্ৰশ্ন মইতো অনুৰোধ কৰিম যে অখিল গগৈ ডাঙৰীয়াই ডালিমা কাকতিৰ ঘৰত গৈ তেওঁৰ মাৰ্কশিটখন চাই ল'ব লাগে ইমানেই কথা সেইকাৰণে ইমান সৰু সৰু কথাবিলাকত ইয়াত আৰু কৈ থাকাৰ কি আৰু মইতো এইবিলাক ক'বও খোজা নাছিলোঁ তেওঁলোকে মানুহবিলাকৰ ঘৈণীয়েকবিলাকৰ পিছত লাগি ফুৰে কি স্বভাৱ এটা উলিয়াই ল'লে মানে ৰাজনীতি কৰিব লাগে ভাই যাৰ লগত যুঁজিব খুজিছ তাৰ লগত যুঁজ আমি ৰাজনীতি কেনেকৈ কৰোঁ আচ্ছা হিমন্ত বিশ্ব শৰ্মা বেয়া মানে অহাবাৰ তাক জালুকবাৰীত হেৰুৱাই দিম মোৰ এতিয়া পৰিবাৰ বাচ্চা 2 বছৰীয়া বাচ্চাকো নেৰা এনেকুৱা পলিটিক্সটো অসমতে চলি আছিলে নহয় সেইকাৰণে এইবিলাক এটা গণ্ডগোল হৈ আছে কাৰ সম্পৰ্কীয় কোন কি কথা এইবিলাক ওলাই গৈ আছে আগতেতো নোলাইছিলে হয় নহয় আৰু কি আছিলে Sir, earlier you said that Assam's economy will be close to the 10 lakh crore by the 2026. 26, I have never said. I said 29. 29, okay, sir. Sir, will this the advantage Assam 2.0 will enhance it? I think if we touch 10 lakh crore by 2029 March, it will be a game changer. So I don't want to create a euphoria among it. I am a very practical and realistic people. Advantage Assam will get MOUs, but implementation is the key. So let us not talk too much
আমি যিমান ক'ব পাৰো সিমানে ক'ব লাগে উই শুড নট সে ইটো হ'ব সিটো হ'ব পিছত তেতিয়া আপোনালোকে মোৰ পিছত লাগি থাকিব পাৰিব এটো কৈছিল এটো নহল দেখোন সো I want to be very very practical কি আছে মোৰ এইবিলাক আপোনালোকৰ কাৰণে খাদ্য বস্তু এটো মোৰ খাদ্য বস্তু নহয় এটা আপোনালোকৰ খাদ্য বস্তু এইবিলাক মোৰ খাদ্য বস্তু নহয় কংগ্ৰেছৰ সভাপতি চেঞ্জৰ লগত আপুনি বিজেপিৰ মুখ্যমন্ত্ৰী খুদিলে কি উত্তৰ পাব তাৰ পৰা হয় না